Hello student, মই আজি কৃত্ৰিম সংকৰণ কি কৃত্ৰিম সংকৰণত ব্যৱহাৰিক কৌশলসমূহ কি এই প্ৰশ্নৰ উত্তৰৰ বিষয়ে অলপ বৰ্ণাই দিম। তো কৃত্ৰিম সংকৰণ উভয়লিংগী ফুলৰ ক্ষেত্ৰত ঘটোৱা হয়। উভয়লিংগী ফুল মানে আমাৰ তাত পুংস্ত্ৰীজনন আৰু স্ত্ৰীজনন দুটাও থাকে, অৰ্থাৎ এঞ্জিওস্পাৰ্ম আৰু গাইনোচিয়াম দুটাও থাকে। তো আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল এই ফুলৰ পৰা পুংৰেণু, এই পুংৰেণুটো অৰ্থাৎ পুংকেশৰ বিনাশয় বুলিও কয়। এই ক্ষেত্ৰত আমি পুংকেশৰবিলাক চেপনাৰ সহায়ত ফুলৰ পৰা আঁতৰাই দিয়া হয়, অৰ্থাৎ কাটি পেলাই দিয়া হয়। তাৰপিছত সেই ফুলটো আমি বাটাৰ বেগৰ দ্বাৰা মোনাৰ দ্বাৰা এইটো আকৌ ঢাকি বান্ধি থোৱা হয়। ছেকেণ্ড ষ্টেপ বা স্তৰটো হ'ল আমাৰ দ্বিতীয় স্তৰটো উন্নত জাতৰ উদ্ভিদৰ ফুলৰ পৰা পৰাগৰেণু সংগ্ৰহ কৰি সেই পৰাগৰেণুটো আমি সেই ঢাকি থোৱা ফুলত পৰাগযোগ ঘটোৱা হয়, অৰ্থাৎ সেই পৰাগৰেণুবিলাক আনি এই বেগিং কৰা বা মোনা কৰি থোৱা সেই গৰ্ভমুণ্ডৰ ওপৰত আমি ছটিয়াই দিয়া হয়। তাৰপিছত আমাৰ এই ফুলৰ পৰাগযোগ ঘটে, যাৰ ফলত আমি উন্নত জাতৰ উদ্ভিদ পাব পাৰোঁ, অৰ্থাৎ হাইব্ৰিড ভেৰাইটিজ পাব পাৰোঁ। এইটো হ'ল আমাৰ মেইন উদ্দেশ্য। এতিয়া আমি এনচাৰটো চাওঁ। এনচাৰটো ঠিক এনেদৰে হ'ব। কৃত্ৰিম সংকৰণ হৈছে এক শস্য উন্নয়ন কাৰ্যসূচী য'ত পচন্দৰ পৰাগৰেণুৰ দ্বাৰা পৰাগযোগ ঘটোৱাই বাঞ্ছনীয় চৰিত্ৰসমূহ একত্ৰিত কৰি উন্নত জাতৰ সৃষ্টি কৰা হয়। এইটো হ'ল আমাৰ কৃত্ৰিম সংকৰণ কি। নেক্সট, কৃত্ৰিম সংকৰণত ব্যৱহাৰিক কৌশলসমূহ কি তাৰ উত্তৰটো হ'ল আমাৰ কৃত্ৰিম সংকৰণত ব্যৱহাৰিক কৌশলসমূহ হ'ল পুংকেশৰ বিনাশন আৰু বেগিং।